কৰিছোঁ দ্বিতীয়বাৰৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী আসনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আসন গ্ৰহণ কৰিছে আৰু ইয়াৰ সামগ্ৰী দেখিছে উৎসৱ মুখৰ পৰিৱেশ। ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা স্ব ইচ্ছাৰে ওলাই আহিছে। সকলোৰে মুখে এটাই কথা, মোদী 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 মোদী। ক'ৰ ৰেলী কৰিছে? মনোহৰৰ পৰা আপোনাৰ মিডিয়াৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি আমি বিজয় উৎসৱ পাতিছোঁ। যিহেতু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱৰ দ্বিতীয় টাৰ্মৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী হৈছে। সেই উপলক্ষে আমি চামগুৰি মণ্ডলৰ নগাঁও জিলাৰ উদ্যোগত চামগুৰি মণ্ডলৰ কৰিছোঁ আৰু এই বিজয় উৎসৱ আমি নৈমৰী ফিল্ডৰ পৰা আমি এইফালে পেনাই হৈ বৰমা হৈ পেনাই হৈ আমি এইফালে বাজে হৈ চামগুৰি হৈ কনৌমাৰী হৈ ভিডিঅ' আমি পূৰা ৰেলী কৰিম। কিন্তু আপোনালোকে চাইছে আজি কিমান উৎসাহ ৰাইজৰ মাজত। আজি কিমানমান লোক আপোনাৰ লগত গোট খাইছে? মিনিমাম প্ৰায় 1-1000 মানুহ গোট খাইছে। বাইক বহুত বাইক আছে, 5মান বাইক আছে। আৰু সেইটো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে আমি